মোৰ মনৰে কল্পনাত যেতুকা হুৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী हुआना। इंडिया का नॉर्थ ईस्ट में है असम। यह सबसे फेमस है चाय का बागान। हाजू का प्रमुख का मुस्लिम का प्राण। कामाख्या मंदिर है हिंदू का शान। यहाँ लोगों के मुंह में है लासित का नाम। यहाँ सब लोग सुनते हैं जुबिन का गान। यहाँ शिवसागर है एक ऐतिहासिक स्थान। रंग का रंग बदल यहाँ का मान। নমস্কাৰ, মই ইক্ৰামুল হক। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দ্য ক্ৰছ টাইমছ। দ্য ক্ৰছ টাইমছৰ এটি বিশেষ অনুষ্ঠান, হাঁহি গীত মাতৰ সৈতে হাঁহি ধেমালিৰ অনুষ্ঠান। আৰু এই হাঁহি ধেমালিৰ অনুষ্ঠানত সকলো শ্ৰোতাবৃন্দলৈ স্বাগতম জনাইছোঁ। আৰু মোৰ সৈতে এগৰাকী উদীয়মান শিল্পী উপস্থিত আছে। তেখেতক পৰিচয় কৰাই দিয়াৰ আগতে এটি সুন্দৰ ধুনীয়া গীতৰ সৈতে আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছোঁ। इंडिया का नॉर्थ ईस्ट में है असम। यह सबसे फेमस है चाय का बागान। हाजू का प्रमुख का मुस्लिम का प्राण। कामाख्या मंदिर है हिंदू का शान। यहाँ लोगों के मुंह में है लासित का नाम। यहाँ सब लोग सुनते हैं जुबिन का गान। यहाँ शिवसागर है एक ऐतिहासिक स्थान। रंग का रंग बदल यहाँ का मान। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই গীতটিয়ে বৰ্তমান সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে। তাৰ আগতে এই উদীয়মান শিল্পীগৰাকীৰ পৰিচয় আপোনালোকে ইতিমধ্যে বেছিভাগেই জ্ঞাত, আৰু যিসকল জ্ঞাত নহয় তেখেতসকলৰ কাৰণে ক'ব বিচাৰিছোঁ যে উদীয়মান শিল্পীগৰাকীৰ নাম মাহবুব হুছেইন, আৰু তেখেতে দৰং জিলাৰ ৰাজাপুখুৰী গাঁৱতে বসতি স্থাপন কৰিছে। আৰু তেখেত এগৰাকী ছাত্ৰ হয়, আৰু এই ছাত্ৰগৰাকীয়ে বিভিন্ন সময়ত দেখা গৈছে যে নিজে গীত লিখি উলিয়াই নিজে সুৰ প্ৰদান কৰি এই গীতসমূহে বিশেষকৈ সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে। তাৰ আগতে কিছুমান কথা এই উদীয়মান শিল্পীগৰাকীৰ মুখৰ পৰা আমি জানিবলৈ যত্ন কৰিম। প্ৰথমতেই আজিৰ এই বিশেষ অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছোঁ। যিহেতু তুমি মোতকৈ বয়সত বহু গুণে সৰু হ'বা, সেইকাৰণে তোমাক বোলে আজি অনুষ্ঠানটি সম্বোধন কৰিম। প্ৰথমতেই আজি অনুষ্ঠানত তোমাক স্বাগতম জনাইছোঁ। ধন্যবাদ। ঠিক আছে, তোমাৰ যি কাৰ্যপন্থা, তুমি যেনেকুৱা ধৰণৰ খুব এটা কম সময়ৰ ভিতৰতে তুমি এটা সামাজিক মাধ্যমত স্থান দখল কৰিবলৈ সক্ষম হৈছা, কি ক'বা? তোমাৰ অনুভূতি কেনেকুৱা? মোৰ অনুভূতিটো ভালে, কাৰণ আগত মই এটা ষ্টুডেণ্ট আছিলোঁ, কাৰণ মোক ইমান মানুহ চিনি পোৱা নাই। আজি আপোনালোকৰ সহায়ত আজি ইমান ওপৰত উঠিম, মই সপোনতো ভবা নাই যে ইমান ওপৰত উঠি যাব পাৰিম। এই যে তুমি অনুষ্ঠানটি প্ৰথমতে এটা ৰেপ ছঙৰ সৈতে অনুষ্ঠানটি আৰম্ভ কৰিছা, এই ৰেপ ছংটি কেনেকুৱা ধৰণৰ তোমাৰ মূৰত আহিছিল যে এইটো কেনেকুৱা ধৰণৰ সজাই পৰাই লিখিলে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিব, বা অইন কোনোবা ব্যক্তিয়ে তোমাক তেনেকুৱা সহায় কৰিছে নে? তুমি যিহেতু বিদ্যালয়ৰ বা কিবা হায়াৰ ছেকেণ্ডেৰী তুমি ছাত্ৰ, তেনেহ'লে এই গীতসমূহ ক'ৰ পৰা আহিল, ক'ৰ পৰা তোমালোকে এইবিলাক বস্তু উপলব্ধি কৰিব পাৰিলা? মই কেইদিনমান আগতে কেইটা নহয়, ফাৰ্ষ্ট মই এটা গান লিখিছিলোঁ, ৰেপ ছং লিখিছিলোঁ, জিন্দগী বাতা দে। এইটো মই কপি কৰি নিজে লিখা নাই, বাট মই এইটো কপি কৰি নিজে অলপ এছামিছত এই ৰেপটো লিখিছোঁ। তাৰপিছত মই এইটো ৰেপ ছংটো দিয়াৰ পিছত আৰু এটা লিখিলোঁ, পাগলা পাগলি বুলি। এইটো মই যেতিয়া আপলোড কৰিলোঁ তেতিয়া অলপমান 2K পৰা 3K ভিউ আহিল। তাৰপিছত মোৰ খুৰা আৰু এটা খুৰা আছে, মই নামটো উল্লেখ কৰি আছোঁ, হুমায়ুন কবিৰ খুৰা, আৰু মোৰ নিজৰ খুৰা ৰহমত আলী, ইয়ে মোৰ এই গানটো চাই কেনে ইহঁতে এটা সিদ্ধান্ত ল'লে যে মোক এটা ষ্টুডিঅ'ত লৈ গানটো, এইটো গান নহয়, মোক এটা গান লিখিব দিলে অসমৰ ৰিলেটেড। তাৰপিছত মই বহুত দিন ভাবি চিন্তি মই এটা ছং লিখি কেনে ইহঁতক শুনালোঁ। ইহঁতে ক'ল ভালে হ'ল। তাৰপিছত ইহঁতে মোক ষ্টুডিঅ'ত লৈ যায় ছংটো ৰেকৰ্ড কৰিলে। ৰেকৰ্ড কৰাৰ পিছত মই ভবাই নাই যে এই ছংটো ইমান যে ভাইৰেল হৈ যাব, আপোনালোকে ইমানে আঁকোৱালি ল'ব। মই সপোনতে ভবা নাই এনেকুৱা ভাইৰেল হৈ যাব ছংটো। আৰু এটা কথা যে দ্য ক্ৰছ টাইমছৰ সমূহ শ্ৰোতাবৃন্দক আৰু এটা কথা আমি আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই প্ৰতিবেদনখনৰ একেবাৰে লাষ্টত তেখেতে যি গীতটি লিখি সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে সেই গীতটি লগত সংযুক্ত কৰি দিয়া হ'ব। আপোনালোকে নিশ্চয় এইখন প্ৰতিবেদনৰ মাজতে আপোনালোকে সেই গীত আপোনালোকে চাব পাৰিব। তাৰ আগতে আৰু এটা প্ৰশ্ন কৰাৰ আগতে আৰু এটা গীতৰ অনুষ্ঠানলৈ যাব বিচাৰিছোঁ, আৰু এটা গীত তোমাৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ। মোৰ মনৰে কল্পনাত যেতুকা হুৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী हुआना
মোৰ মনৰে কল্পনাত যে টোকা হোৱা না মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱা না অভিনম মৰমেৰে ব্যাকুল কৰা না মোৰ মনৰে কল্পনাত যে টোকা হোৱা না মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱা না। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। প্ৰশ্নটো হ'ল যে তুমি শৈক্ষিক জীৱনত কিমান দূৰ আগবাঢ়িলা বৰ্তমান সময়ত? মই এতিয়া ক্লাছ 12ত পঢ়োঁ, ছায়েন্স ষ্ট্ৰীম মোৰ। কোনখন মহাবিদ্যালয়? মই বৰ্তমান ব্ৰিলিয়েণ্ট একাডেমীত পঢ়ি আছোঁ, মঙলদৈ। আপোনালোকে নিশ্চয় ইতিমধ্যে জ্ঞাত হৈছে যে এগৰাকী সুন্দৰ মধুৰ কণ্ঠৰ গৰাকী তেখেত, আৰু তেখেতক আপোনালোকে অনাগত দিনত যিহেতু তেখেতৰ বিভিন্ন ধৰণৰ গীতসমূহ আহিব, সামাজিক মাধ্যমত আপলোড কৰা হ'ব, আপোনালোকে নিশ্চয় বাৰুকৈ সেই গীতসমূহ আঁকোৱালি ল'ব আৰু এবাৰ চৰ্চাত আহিবলৈ আপোনালোকে নিশ্চয় তেখেতক সহায় কৰিব, আশীৰ্বাদ কৰিব, যাতে অনাগত দিনত আৰু ইয়াতকৈ ভাল ভাল গীতসমূহ তেখেতে আপোনালোকৰ মাজলৈ প্ৰকাশ কৰি দিব পাৰে বা আপোনালোকে সেই গীতসমূহৰ আনন্দ উপভোগ কৰিব পাৰে। भारत का शान है असम, ये गाना गाकर मिला बहुत प्यार, यहाँ दिन शुरू होता है बोलकर नमस्कार, यहाँ हर जाति का है अलग संस्कार, यहाँ ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু বৰ্তমানলৈকে লিখি আছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। যেতিয়া সম্পূৰ্ণ হ'ব নিশ্চয় বাৰুকৈ আপোনালোকে সেই গীতসমূহ আপোনালোকে শুনিবলৈ পাব সামাজিক মাধ্যমত বা বিভিন্ন প্লেটফৰ্মৰ জৰিয়তে আপোনালোকৰ মাজলৈ সেই গীতসমূহ প্ৰেৰণ কৰা হ'ব। গতিকে এইজন ল'ৰা একেবাৰে সৰু কণমানি ল'ৰা বা ভিতৰে একেবাৰে বেকৱাৰ্ড এৰিয়াৰ এগৰাকী ল'ৰা, তেখেতক আপোনালোকে নিশ্চয় বাৰুকৈ সহায় কৰিব, যাতে তেখেতে এই সংগীত জগতত যাতে ভালকৈ এটা নাম তেখেতে সুনাম কঢ়িয়াই আনি আমাৰ যি এক অঞ্চল, এই অঞ্চলৰ লগত সমগ্ৰ অসমবাসী বা দেশৰ ভিতৰতে যাতে এটা স্থান দখল কৰিব পাৰে, তাৰ কাৰণে আপোনালোকে যিমান পাৰে সহায় কৰিব। আৰু প্ৰতিবেদনটো বেছি দীঘল নকৰি আৰু এটা শেষত এটা গীতৰ সৈতে প্ৰতিবেদনটি মুখানি মাৰিব বিচাৰিছোঁ। অলপ স্লেম লেংগুৱেজ হ'ব, বাট এইটো আপোনালোকৰ কাৰণে নহয়, এইটো হেটাৰ্ছৰ কাৰণে। তো মই এইটো অলপ 2-3 মান লাইন মানে গাই দি আছোঁ। देख 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 तेरा बाप आया, देख 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 तेरा बाप आया, ज़िंदगी में कुछ करना था जो मैंने रैप लिखना शुरू किया, लोगों का ताना सुनता रहा, धीरे धीरे सबको इग्नोर किया। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰতিবেদনটি বেছি দীঘল নকৰি সমূহ শ্ৰোতাবৃন্দক আজিৰ প্ৰতিবেদনটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজিৰ প্ৰতিবেদনটো ইমানতেই মুখানি মাৰিছোঁ। ধন্যবাদ। It's the little boy, Mahabub. Joy home. Let's go. इंडिया का नॉर्थ ईस्ट में है असम, यहाँ सबसे फेमस है चाय का बगान, हाजू का पुआमू का मुस्लिम का प्राण, कामाख्या मंदिर है हिंदू का शान, यहाँ लोगों के मुंह में है लासित का नाम, यहाँ सब लोग सुनते हैं जुबिन का गान, यहाँ शिव सागर है एक ऐतिहासिक स्थान, रंग रंग शिव दलिया का मान। यहाँ बिहू में एक साथ बिहू गीत गाते हैं, रमजान में मिलकर इफ्तार मनाते हैं, दुर्गा पूजा भी धूमधाम मनाते हैं, ईद में एक साथ घूमने को जाते हैं, घूमने को जाते हैं, घूमने को जाते हैं। बाघासुरी कभी है आसाम का शान, जिसने लिया था भाई मुगल का जान, आसाम में फेमस है तामुलर पान, यहाँ गामूसा है एक आत्मसम्मान, आत्मसम्मान, आत्मसम्मान। हम लारू भी खाते हैं, पीठा भी खाते हैं, चांस मिले तो रोही भी पीते हैं, रोही भी पीते हैं, रोही भी पीते हैं। यहाँ डिगबोई में अच्छा तेल मिलेगा, गुवाहाटी में सेंट्रल जेल मिलेगा, यहाँ ब्रह्मपुत्र में फिश मिलेगा, यहाँ सब जाति का डिश मिलेगा, काजीरंगा में भाई रन मिलेगा, बॉलीवुड में आदिल का प्यार मिलेगा, सीडी में भूपेन जी का गाना मिलेगा, यहाँ रिया
मिलन पोरा का घर मिलेगा, आसाम का लोगों का प्यार मिलेगा, और लड़की छेड़ा तो मार मिलेगा, मार मिलेगा, मार मिलेगा। दिवाली में एक साथ बम उड़ाते हैं, आता है होली तब बरपे जगाते हैं, गाते हैं गीत और साथ में नचाते हैं, ईद भी हम धूमधाम से मनाते हैं। आसाम में फेमस तामुल और पान, यह गामोसा है एक आत्मसम्मान। आसाम में फेमस तामुल और पान, यह गामोसा है एक आत्मसम्मान, 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 आत्मसम्मान।